নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। দৰ্শকসকল, জনাম আজিৰ প্ৰথম খবৰটো অসমত প্ৰথমটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী। অসমত প্ৰথমটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী। ভূমিহীন লোকে লাভ কৰিব নতুন গৃহ। যিসকল লোকে ভূমিহীন হৈ বসবাস কৰি আছে সেইসকল লোকে লাভ কৰিব নতুন গৃহ। অসমত প্ৰথমটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী। ভূমিহীন লোকে লাভ কৰিব নতুন গৃহ। জনাই যাম সবিশেষ। অসমত নিৰ্মাণ হৈছে প্ৰথমটো সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী। নাহৰকটীয়াৰ নামচাঙত ৩২ বিঘা ভূমিত সম্পূৰ্ণ নিৰ্মাণ কাৰ্য। অসমৰ নাহৰকটীয়াৰ নামচাঙত ৩২ বিঘা ভূমিত সম্পূৰ্ণ নিৰ্মাণ কাৰ্য। ১১৩ গৰাকী ভূমিহীন লোকে লাভ কৰিব নতুন গৃহ আৰু মুঠ ১১৩ গৰাকী ভূমিহীন লোকে লাভ কৰিব নতুন গৃহ। কলনীখনত থাকিব ভিন্ন সা সুবিধা আৰু লগতে কলনীখনত থাকিব ভিন্ন সা সুবিধা। একেটা পৰিয়ালে লাভ কৰিব আধা কোটাকৈ মাটি আৰু প্ৰতিটো পৰিয়ালে লাভ কৰিব আধা কোটাকৈ মাটি। থাকিব সৌৰশক্তিৰ ব্যৱস্থা। ৰাজ্যবাসীৰ বাবে এইটো এটা অত্যন্ত ভাল খবৰ যে সৌৰ শক্তিৰ ব্যৱস্থা থাকিব কলনীত। জল জীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানীৰ সুবিধা। লগতে জল জীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানীৰ সুবিধা। অনাময় আঁচনি শিশু উদ্যান এটা অংগনবাদী কেন্দ্ৰ, এখন কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ, লগতে এখন কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ, লগতে কুকুৰা, গাহৰি, ছাগলী, গৰু আৰু মহ পালনৰ সুবিধা। লগতে যিসকল লোকে গৃহহীন লোকে সেই কলনীত থাকিব সেইসকল লোকে কুকুৰা, গাহৰি, ছাগলী, গৰু আৰু মহ পালনৰ বিশেষ সুবিধা লাভ কৰিব। প্ৰতিটো ঘৰৰ বাবদ চৰকাৰে প্ৰদান কৰিছে ১,৫০,০০০কৈ টকা আৰু প্ৰতিটো ঘৰৰ বাবদ চৰকাৰে প্ৰদান কৰিছে ১,৫০,০০০কৈ টকা। কলনী পথ পকীকৰণৰ বাবে ৪৯ লাখ টকা প্ৰদান আৰু কলনী পথ পকীকৰণৰ বাবে ৪৯ লাখ টকা প্ৰদান কৰিছে চৰকাৰে। বিশুদ্ধ খোৱা পানী যোগানৰ নামত ১,১৮,০০,০০০ টকা আৰু বিশুদ্ধ খোৱা পানী যোগানৰ নামত মুঠ ১,১৮,০০,০০০ টকা প্ৰদান কৰিছে চৰকাৰে। পথৰ দাঁতিৰ সৌৰ ব্যৱস্থাৰ বাবদ ৯,৯৯,০০০ টকা প্ৰদান চৰকাৰৰ। পথৰ দাঁতিৰ সৌৰ ব্যৱস্থাৰ বাবেও ৯,৯৯,০০০ টকা প্ৰদান কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই আদৰ্শ কলনীটো। লগতে কোৱা হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই আদৰ্শ কলনীটো। শীঘ্ৰেই অসমৰ বিভিন্ন অঞ্চলত ভূমিহীন লোকে এনে নতুন কলনী লাভ কৰাৰ সম্ভাৱনা আৰু অতি শীঘ্ৰেই অসমৰ বিভিন্ন অঞ্চলত ভূমিহীন লোকে এনে নতুন কলনী লাভ কৰাৰ সম্ভাৱনা। অসমত নিৰ্মাণ হৈছে প্ৰথমটো সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী আৰু অসমত নিৰ্মাণ হৈছে প্ৰথমটো সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী। দৰ্শকসকল, জনাই আছোঁ দ্বিতীয় খবৰটো হ'ল ই ৰিক্সা আৰু ডাম্পাৰৰ চলাচলৰ বাবে সময় বান্ধি দিয়া হৈছে। যিসকলৰ ই ৰিক্সাৰ লগতে ডাম্পাৰ আছে সেইসকলৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী। জনাই যাম সবিশেষ তথ্য। সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ চলাচলৰ নিষেধাজ্ঞা ই ৰিক্সাসমূহ। বিশেষকৈ ই ৰিক্সাসমূহৰ বাবে সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ চলাচলৰ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। ডাম্পাৰ সন্ধিয়া
5 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈকে চলাচল নিষেধাজ্ঞা আৰু ই ৰিক্সাৰ লগতে ডাম্পাৰৰ সন্ধিয়া 5 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈকে চলাচল নিষেধাজ্ঞা। ৰাষ্ট্ৰীয় ঘাইপথ গড়টানি ৰাস্তাত কোনো ধৰণৰ বাহন কৰিব নোৱাৰিব পাৰ্কিং। হোটেল ৰেষ্টুৰেণ্টত সন্মুখত অবৈধভাৱে কৰিব নোৱাৰিব গাড়ী পাৰ্কিং। হোটেলৰ লগতে ৰেষ্টুৰেণ্ট সন্মুখত অবৈধভাৱে কৰিব নোৱাৰিব গাড়ী পাৰ্কিং। হোজাই জিলা প্ৰশাসনৰ নতুন নিৰ্দেশনা আৰু এই নিৰ্দেশনা জাৰি কৰিছে হোজাই জিলাৰ প্ৰশাসনে। ই ৰিক্সা আৰু ডাম্পাৰৰ ক্ষেত্ৰত সৰব হোজাই জিলা প্ৰশাসন। ই ৰিক্সা আৰু ডাম্পাৰৰ ক্ষেত্ৰত সৰব হোজাই জিলা প্ৰশাসন। হোজাই জিলা দণ্ডাধীশ লাচিত কুমাৰ দাসৰ কঠোৰ নিৰ্দেশনা আৰু হোজাই জিলা দণ্ডাধীশ লাচিত কুমাৰ দাসৰ এই কঠোৰ নিৰ্দেশনা। দৰ্শকসকল জনাই আছো শেষৰ খবৰটো হ'ল এতিয়া সাধাৰণ জনতাই লাভ কৰিব পাৰিব 25 টকাতে 1 কেজিকৈ চাউল। ৰাজ্যবাসীৰ বাবে জনাই আছো এটা সুখবৰ। এতিয়াৰে পৰা সাধাৰণ জনতাই লাভ কৰিব পাৰিব 25 টকাতে 1 কেজিকৈ চাউল। নৱবৰ্ষৰ প্ৰাকখনত পুনৰ মোদী চৰকাৰৰ আন এক উপহাৰ দেশৰ জনতাক। যেহেতু নৱবৰ্ষ আহি আছে 2024 চন, গতিকে নৱবৰ্ষৰ প্ৰাকখনত পুনৰ মোদী চৰকাৰৰ আন এক উপহাৰ দেশৰ জনতাক। ৰেচন কাৰ্ডৰ দৰেই আন এক অভিলেখী আঁচনি ঘোষণা আৰু ৰেচন কাৰ্ডৰ দৰেই আন এক অভিলেখী আঁচনি ঘোষণা কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইবাৰ বিনামূলীয়া নহয়, ৰেহাই মূল্যত চাউল দিব চৰকাৰে। এইবাৰ ৰেচন কাৰ্ডৰ দৰে বিনামূলীয়া নহয়, ৰেহাইৰ মূল্যত চাউল দিব চৰকাৰে। শীঘ্ৰেই 25 টকাতে লাভ কৰিব চৰকাৰী চাউল আৰু ৰাজ্যবাসীয়ে অতি শীঘ্ৰেই লাভ কৰিব 25 টকাতে চৰকাৰী চাউল। প্ৰতি কেজি চাউল 25 টকা ৰেহাই মূল্যতে পাব জনতাই। এতিয়াৰে পৰা প্ৰতি কেজি চাউল 25 টকা ৰেহাই মূল্যতে পাব সাধাৰণ জনতাই। চৰকাৰী এজেঞ্চিৰ জৰিয়তে সন্তানে লাভ কৰিব চাউল আৰু চৰকাৰী এজেঞ্চিৰ জৰিয়তে সস্তাতে লাভ কৰিব চাউল। NAFED NCCF কেন্দ্ৰীয় ভাণ্ডাৰৰ দোকানত পাব এই চাউল আৰু বিশেষকৈ NAFED NCCF কেন্দ্ৰীয় ভাণ্ডাৰৰ দোকানত পাব এই চাউল। আটা দাইলৰ পাছত এইবাৰ নতুন আঁচনি ভাৰত চাউল। আটা দাইলৰ পাছত এইবাৰ নতুন আঁচনি ভাৰত চাউল।